মছলা খুব বেছি মছলা তেলে 1 কেজি আছে খুব বেছি 40 টকা খৰচ হয় কিন্তু 1 কেজি আচাৰ বিকিবতো যেতিয়া কমিউটো 370 টকা বিকিব তেনেহলে আপোনালোকে 1 কেজি আচাৰ বনাবলৈ খৰচ হৈছিল কিমান খুব বেছি 40 টকা আপোনাৰ নিজৰ ৰঙানদী বন্ধন বিকাশ কেন্দ্ৰ আজি যেহেতু মোৰ প্ৰশিক্ষণৰ প্ৰথমটো দিন আছিলে প্ৰথমটো দিনাখনে যেহেতু আমাৰ থিয়ৰিখিনি দিয়া হয় আৰু আমাৰ আঁচনিখনৰ ওপৰত অকমান এৱাৰনেছ এটা দিয়া হয় সেই বিষয়ে মই বাইদেউসকলক বুজাই আছিলোঁ আজি তৃতীয় দিনৰ প্ৰশিক্ষণৰ বাবে ওলাইছোঁ আমি যেহেতু আজি স্বাধীনতা দিৱস সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে আজি দিনটো ভালে কুশলে পাৰ কৰক হেপী ইণ্ডিপেণ্ডেন্স শুভেচ্ছা জনালোঁ ধন্যবাদ বৰবিল প্ৰাথমিক বিদ্যালয় ইয়াতে আমাৰ যেহেতু প্ৰশিক্ষণটো চলি আছে আমি সকলোৱে ইয়াতে পতাকা উত্তোলন কৰি ল'লোঁ পতাকা উত্তোলন কৰাৰ আচলতে ভিডিঅ' কৰা নহ'ল বাৰু কাৰণ সকলোৱে ব্যস্ত থকা হৈছিলে আৰু তৃতীয় দিনৰ প্ৰশিক্ষণ সমাপ্ত কৰি ঘৰমুখী হৈছোঁ আৰু এয়া ৰঙানদীৰ পাৰে যিহেতু আহি আছোঁ পৰিৱেশটো ইমান ভাল লাগিছিলে আজি অলপমান ঠাণ্ডা বতৰটো অকণমান গৰমটো কম আছিল আচলতে আৰু খুবেই ভাল লগা এটা পৰিৱেশ সেয়েহে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ আগলৈ ভিডিঅ'টো চাই থাকক এইখন ৰঙানদী ফিল্ড হয় ৰঙানদীৰ পাৰতে এখন ডাঙৰ ফিল্ড হয় তাতে ভাইটি ভণ্টিহঁতে পতাকা উত্তোলন কৰি আজি চতুৰ্থ দিনাৰ মানে আজি শেষৰ দিনটো প্ৰশিক্ষণৰ আৰু আমিও আহি প্ৰশিক্ষণ কেন্দ্ৰ পাইছোঁহি যিহেতু তেতিয়া অলপ ধুনীয়া হৈ যায়গে তেতিয়া মানে মই বয়ামত তেল ঢালি পেলাই মই আজি চতুৰ্থ দিনাৰ প্ৰশিক্ষণ যিহেতু আৰু ৰঙানদী বন্ধন বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষণ আজি যিহেতু সমাপ্ত হ'ব সেইদৰে বাইদেউহঁতৰ লগত মই কিছুমান কথাৰ মত বিনিময় কৰিলোঁ আৰু এনেদৰে প্ৰশিক্ষণটো সমাপ্ত হ'ল আপোনালোকে কামখিনি আগবঢ়াই নিব বুলি ভাবিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যাতে আগলৈ আকৌ আমাৰ প্ৰশিক্ষণ দিবলৈ আপোনাক আমি বিচাৰিম আমাৰ কাষত সদায় আপুনি থাকিব আৰু সকলোকে ফোন কৰিব বুলি আশা ৰাখিছোঁ দেই ধন্যবাদ বাই বাই আৰু এই 4 দিন সময় খুবেই ভালদৰে পাৰ হৈ গ'ল ৰঙানদী বন্ধন বিকাশ কেন্দ্ৰত পাৰ কৰা প্ৰতিটো সময়ে মোৰ কাৰণে খুবেই ভাল লগা আছিলে আৰু তেওঁলোকে প্ৰশিক্ষণৰ সময়খিনিত উৎপাদিত যি আচাৰ জাম জেলি আছিলে তেওঁলোকে নিজৰ মাজতে আচলতে ক্ৰয় কৰি লয় আৰু তেওঁলোকৰ মূলধনটো তেওঁলোকৰ চেণ্টাৰতে জমা ৰাখে প্ৰত্যেকবাৰৰে যাত্ৰাবোৰ মোৰ এনেদৰেই আপোনালোকৰ মাজতে সাঁচি ৰখা হয় আৰু ৰঙানদীখন মোৰ খুবেই ভাল লাগিলে ইয়াৰ মথাউৰি পাৰৰ ৰাস্তাটো যেন আজি এই 2 বছৰ হৈছে ৰাস্তাটো বনোৱা তেওঁলোকৰ যাতায়ত বহুতেই অসুবিধা আছিলে আৰু এতিয়া যিহেতু পৰিৱেশটো ইমান ধুনীয়া হ'ল তেওঁলোকে বহুত সুখী ৰাস্তাটো হ'ল তেওঁলোকৰ ওচৰৰ যিমানখিনি দলং আছিলে সকলোখিনি হ'ল আৰু তেওঁলোকে এনেদৰেই মোক যিহেতু শেষৰটো দিন আছিলে অলপ ফুৰাইছে তেওঁলোকৰ গাঁওকেইখনৰ মাজত এইয়া দেখিছেনে বাৰু প্ৰেছিডেণ্ট ৰঙানদী বন্ধন বিকাশ কেন্দ্ৰৰ প্ৰেছিডেণ্ট বাইদেউ হয় তগৰী বাইদেউ তগৰী মৰাং খুব ভাল লাগিল তেওঁক আৰু এয়া দাদা আৰু তেওঁলোকে মোক বহুত সহায় কৰিলে ধন্যবাদ জনাইছোঁ আৰু এয়া দেখিছে মই থকা মই যি ঘৰত আছিলোঁ সেয়া বাইদেউ হয় আৰু তেওঁলোকে বহুতখিনি মোৰ কেয়াৰ লৈছিল বহুত ধন্যবাদ জনাইছোঁ আৰু কোনো ধৰণৰ অসুবিধা মোক পাবলৈ দিয়া নাছিলে আচলতে খুব ভাল লাগিল শেষৰ সময়কণো সেইকাৰণে তেওঁলোকে আচলতে তেওঁলোকৰ ৰাস্তা পথবোৰ দেখাবৰ কাৰণে অকণমান গাঁৱৰ ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ মোক ফুৰালে এইখন দলঙো 2 বছৰ হৈছে আগত কাঠৰ দলং আছিলে তেওঁলোকৰ বহুত যাতায়াতত কষ্ট হৈছিলে দেখিছেনে বাৰু বাইদেউ ইমান ধুনীয়াকৈ হাঁহি থাকে সঁচাই খুব ভাল লাগিলে 4টা দিন মই খুব ভালকৈ থাকিলোঁ আৰু এয়া চতুৰ্থ দিনা নতুন চেণ্টাৰৰ বাবে উভতি আহিছোঁ আৰু তগৰী বাইদেউ দাদা দুইজনে মোক যিহেতু থ'বলৈ আহিছে ধন্যবাদ জনাইছোঁ বাইদেউক আৰু সদায় আমাৰ সম্পৰ্ক বাই ভনীৰ নিচিনাকেই থাকিব আৰু বাইদেৱে মোৰ পৰা প্ৰমিছ লৈছে সদায় এনেদৰে আমি থাকিম বাইদেউ আৰু আপুনিও এনেদৰে থাকিব ভালে কুশলে ৰাখক ভগৱানে আপোনাক আৰু প্ৰতিটো নতুন জেগাৰ পৰা নতুন স্মৃতি কিছুমান লৈ মই পুনৰ নতুন যাত্ৰা আৰম্ভ কৰিছোঁ ধন্যবাদ